আগতে মোৰ চুলিখিনি চাবলৈ হ'লে এইখিনি পুৰা খালি খালি এইখিনি পুৰা এনেকৈ যদি বান্ধো পুৰা বগা বগা ওলাই যায় তো এতিয়া আপোনালোকে চাগে পুৰা নটিচ কৰিছে সেইটো কাৰণে মোৰ ইমান বেছি কমেন্ট আহিছে অলৰেডি বহুতখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু মই যি কাৰেণ্টলি ইউজ কৰি আছো সেইটোকো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু এতিয়া মই যিটো ইমান ভাল বেনিফিট পাইছোঁ আৰু মোৰ চুলি বহুত হেয়াৰ ফল হৈছিলে প্লাছ মোৰ চুলিত বহুতখিনি ডেন্ড্ৰফো হৈছিলে আৰু মোৰ চুলিৰ যিটো শ্বাইন একেবাৰে আঁতৰি গৈছিলে আৰু চুলি যেতিয়া ডেমেজ হয় ন আমাৰ চুলিৰ পৰা যিটো শ্বাইন সেইটো একেবাৰে আঁতৰি আহে একোতে মানে সব ফালৰ পৰা মানে চুলিৰ কণ্ডিশ্যন বেয়া হৈ যায় তো সেই গোটেইখিনিৰ পৰা আজি মই পুৰা ৰিলিফ পাইছোঁ সেইটো হৈছে এয়া নেচাৰ শ্বেয়াৰৰ জং শ্বেম্পু ই যিহেতু এণ্টি ডেন্ড্ৰফ প্লাছ এণ্টি হেয়াৰ ফল আৰু ৰিষ্ট'ৰ শ্বাইন এই গোটেইখিনি মেনেজ কৰে প্লাছ ই একেবাৰে 100% নেচাৰেল হয় ইয়াত কোনো ধৰণৰ ছালফেট বা পেৰাবিন নাই ই 100% পিয়'ৰ নেচাৰেল থকাৰ কাৰণে আমাৰ চুলিখিনি পুৰা গুৰিৰ পৰা ঠিক কৰি আহে আৰু এটা কথা সদায় ব্যৱহাৰ কৰিব তেতিয়াহে ভাল এটা ৰিজাল্ট পাব এনেকৈ 1-2 দিনতে ৰিজাল্টটো কোনো ধৰণৰ কোনোৱে নাপায় অলপ ধৈৰ্য ধৰি কিবা এটা বস্তু ট্ৰাই কৰিবচোন নিশ্চয় ভাল ফলাফল পাব নেচাৰ শ্বেয়াৰ শ্বেম্পুটো যদি আমি ভালদৰে ব্যৱহাৰ কৰোঁ অকল এইটো শ্বেম্পু বুলিয়ে নহয় যিকোনো শ্বেম্পু আমি এনেকুৱাত লগাব লাগিব তেতিয়াহে আমি ভাল এটা ৰিজাল্ট পাম এয়া মগত অলপ পানী লৈ ল'লোঁ তাতে মই অলপ শ্বেম্পু ল'লোঁ আৰু ভালদৰে এই শ্বেম্পুটো চাওকচোন ইমান ধুনীয়া ফেনাইছে তাৰপাছত আমি আমাৰ চুলিখিনি ভালদৰে তিয়াই তাৰপাছত এপ্লাই কৰিম তেতিয়া ৰিজাল্টটো চাব বহুত বেছি ভালকৈ পাম এই শ্বেম্পুটো GMP লগতে ISO চাৰ্টিফাই হয় সেইটো কাৰণে টেনশ্যন ল'বলৈ কোনো দৰকাৰ নাই আৰু একেবাৰে কেমিকেল ফ্ৰী হয় পুৰা ক্লিন কৰে আৰু আমাৰ ডেমেজ হেয়াৰক পুৰা ষ্ট্ৰং বনাই পেলাই আৰু আমাৰ চুলিৰ যিখিনি গুৰি পুৰা ডিপলি নাৰিছ কৰে গুৰিৰ পৰা আমাৰ ডেন্ড্ৰফ একেবাৰে ৰিমুভ কৰি পেলাই মোৰ এই শ্বেম্পুটো ব্যৱহাৰ কৰাৰ পিছৰ পৰা মোৰ চুলিখিনি পুৰা ষ্ট্ৰং লগতে হেল্ডিও মই ফিল কৰোঁ যদি আপোনালোকে ভাবিছে এই শ্বেম্পুটো আপোনালোকক লাগে মই কমেণ্টত পিন কৰি দিম লগতে এইটোৰ সৈতে টেগ প্ৰডাক্টতো আপোনালোকে ইমেজ এটা দেখি পাব শ্বেম্পুটো তাত ক্লিক কৰিলে ডাইৰেক্ট আপোনালোকে লিংকটো পাই যাব তো আপোনালোকে গৈ ব্যৱহাৰ কৰিব পাৰে